এতিয়া কাহিনী অনুসৰি কি হ'ল আপোনালোকে পাইছে যে উত্তানপাদৰ দুগৰাকী পত্নী, এগৰাকী সুৰুচি আৰু আনগৰাকী সুনীতি। সুৰুচি মানে তেওঁৰ ৰুচিত বেছি গুৰুত্ব দিয়ে, অৰ্থাৎ লাহ বিলাহত গুৰুত্ব দিয়ে। আমাৰো চাবচোন, আমাৰ আইসকলৰ মাজত কোনোবাই লাহ বিলাহত বেছি গুৰুত্ব, নীতি নিয়মবোৰৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই, কিন্তু পিন্ধা উৰা, খোৱা বোৱা, চলা ফুৰা, এই লাহ বিলাহত গুৰুত্ব। এয়া হৈছে সুৰুচি। সুৰুচিক প্ৰতিনিধিত্ব কৰিছে সেইসকলৰ চৰিত্ৰৰ জৰিয়তে। আনগৰাকী সুনীতি, সদায় নীতি নিয়মত আবদ্ধ। কেনেকৈ পুৱা শুই উঠি গুৰুজনাৰ আৰ্হিৰ আদৰ্শেৰে স্নান কৰিব লাগে, শৌচাচাৰ কৰিব লাগে, কেনেকৈ গোসাঁই সেৱা কৰিব লাগে, কেনেকৈ ভাত ৰান্ধিব লাগে, কেনেকৈ পানী যতন কৰিব লাগে, এই কথাবোৰ নীতি নিয়মৰ মাজেদি পৰিচালিত হোৱাটো সুনীতি মাতৃৰ চৰিত্ৰৰ জৰিয়তে আমাক শিকাব খুজিছে। অৰ্থাৎ আমাৰ মাতৃসকলে আমাৰ ঘৰখনৰ মূল চালিকা শক্তি, মূল শিক্ষাৰ স্থলী মাতৃসকলে। সেইকাৰণে আমি ভাষাটো কি বুলি কৈছো? মাতৃভাষা। পিতৃভাষা বুলিতো কোৱা হোৱা নাই, হয়নে বাৰু? মাতৃভাষা, মাতৃক গুৰুত্ব দিছে। এতিয়া আমাৰ আটাইতকৈ ডাঙৰ কথা, এই মাতৃসকলকে কিন্তু আমাৰ সমাজত আজিকোপতিও কি কৰি থকা হৈছে? সমাজত তেওঁলোকক অৱহেলিত বা অস্পৃশ্য জ্ঞান কৰা আজিও সভ্য সমাজতো আছে। আজিও আমাৰ বৰপেটা সত্ৰত আইসকলক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। আমাৰো বহু গাঁৱত আজিও আইসকলক মণিকূটত প্ৰৱেশ কৰাৰ অধিকাৰ দিয়া নাই। কিন্তু চাব, আমাৰ গুৰুজনে আইসকলক ক'ত থৈছে, আৰু আজি আইসকলে কি কৰিবলগীয়া হৈছে? আইসকলৰ বাবে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সংৰক্ষণ বিচাৰিছে। বোলে কিমান শতাংশ সংৰক্ষণ, কিমান পাৰ্চেণ্ট সংৰক্ষণ লাগে? বোলে 30%, 50%। কিন্তু আমাৰ গুৰুজনে আইসকলক আগস্থান দিছে সকলো ক্ষেত্ৰত। আৰু আমাৰ সমাজত যে প্ৰচলিত হৈছে, আমাৰ কি বোলে বেদ প্ৰচলিত হৈ আছে। কি কি বেদ? বেদ বুলি আমাৰ সমাজত যিসকল একালৰ শোষক শ্ৰেণী, অৰ্থাৎ ব্ৰাহ্মণসকলে নিজৰ যিটো আৰামদায়ক যিটো বৃত্তি, অৰ্থাৎ তেওঁলোকে কি কৰে? কেৱল মাত্ৰ পূজা অৰ্চনা কৰি তেওঁলোকে জীৱন প্ৰৱৰ্তন কৰে। তেওঁলোকে পথাৰলৈ নাযায়, তেওঁলোকে খেতি নকৰে। সেইকাৰণে তেওঁলোকে কি কৰিলে? তেওঁলোকৰ এই বৃত্তিটো প্ৰৱৰ্তাই থাকিবৰ কাৰণে বিশেষকৈ পশ্চিমবংগৰ পীতাম্বৰ বাৰিক নামৰ এজন ব্ৰাহ্মণে আমাৰ সমাজত 18খন কমৌদুকী শাস্ত্ৰৰ প্ৰচাৰ কৰিলে। এই শাস্ত্ৰবোৰৰ জৰিয়তে শ্ৰাদ্ধ কেনেকৈ পাতিব লাগে, শ্ৰাদ্ধ কমৌদুকী, বিবাহ কেনেকৈ পাতিব লাগে, বিবাহ কমৌদুকী, প্ৰেতঃ কমৌদুকী, এই ইত্যাদি ইত্যাদি এনেধৰণে কমৌদুকী শাস্ত্ৰবোৰকে আমাৰ সমাজত আমাৰ লোকসকলৰ কাৰণে, সংস্কৃত নজনা লোকসকলৰ কাৰণে এইবোৰে বেদ হৈ পৰিল। তাতোতকৈ ডাঙৰ কথা, আমাৰ ইমানবোৰ বেদব্যাসে ৰচনা কৰা মহাভাৰত, 18খন পুৰাণ, গীতা শাস্ত্ৰ, ইমানবোৰ থকাৰ পাছতো আকৌ 2খন উপপুৰাণ
আমাৰ সমাজত প্ৰচলন কৰিলে। এখন হৈছে কালিকা পুৰাণ, আনখন যোগিনী তন্ত্ৰ। এইকেইখনৰ জৰিয়তে তেওঁলোকৰ ব্যৱসায়টো বৰ্তাই ৰাখিবৰ কাৰণে আমাৰ সাধাৰণ দেৱভাষা নজনা লোকসকলৰ মাজত এইবোৰ প্ৰচাৰ কৰি সেইবোৰকে বেদ বুলি সমাজত প্ৰচলন কৰিব দিলে। সেইকাৰণে কোনোবা এজন মানুহ ঢুকোৱাৰ লগে লগে শ্ৰাদ্ধ কেনেকৈ পাতিব লাগে বেদন্তীৰ ওচৰলৈ যোৱা গৰাই শ্ৰাদ্ধ কমদুকি চাই আমাক মানে তাৰ বিধান দিয়ে। আমি তেনেধৰণে ছোৱালী এজনী কইনাকাল পোৱাৰ লগে লগে বেদন্তীৰ ওচৰলৈ গ'ল, কি যুগ চাই দিলে ইত্যাদি ইত্যাদি। তাৰোপৰি আমাৰ সমাজত আৰু দুখন বেদ, আৰু এখন বেদ প্ৰচলিত হৈ থাকে। সেইখন কি জানেনে? পাই নেপায় বেদ। সোমবাৰে এফালে নাযাবা, মঙলবাৰে বাঁহ নেকাটিবা, শনিবাৰে চুলি নেকাটিবা, নেপায়। কেলে নেপায়? তাৰ কোনো তত্ত্ব কিন্তু বিচাৰ কৰি দিব বিশ্লেষণ নাই, কোনো বিজ্ঞানসন্মত যুক্তি নাই। বোলে বিধৱা আই এগৰাকীক যাত্ৰা আৰম্ভ কৰোঁতে দেখিলে যাত্ৰা নাস্তি হৈ চাব নেপায় ইত্যাদি। আইসকলে মণিকূটত প্ৰৱেশ কৰিব নেপায়। কেলে নেপায়? নাই, তাৰ কোনো উত্তৰ নাই। আছে উত্তৰ। কি আছে? আইসকলৰ যি ৰজস্বলা অৱস্থা, মাহেকীয়া অৱস্থা, সেই সময়খিনিত প্ৰৱেশ কৰিব নাপায়। সেইটো সঁচা কথা। ব্ৰাহ্মণে আমাক ক'লে আঁউসী একাদশীত হাল বাব নাপায়। পথাৰত নাঙলৰ হালখনৰ কথা ক'লে কোনখন হালৰ কথা ক'লে কিন্তু আমাক ভালদৰে বুজাই নকয়, হয়নে বাৰু? এই পাই নেপায় বেদখন নাচাত কৰি দিলে কোনে? আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে। কেনেকৈ নাচাত কৰি দিলে চাওক। আমি যিটো শ্লোক গালে নোগোৱাকৈ আমি কীৰ্তন গাব নোৱাৰো। কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। কাৰ এইটো শ্লোক? এগৰাকী বিধৱা মাতৃ। কোন এগৰাকী? কুন্তী মাতৃ। এই কুন্তী মাতৃ, বিধৱা মাতৃগৰাকীৰ শ্লোকটো নোগোৱাকৈ আমি ভাগৱতত প্ৰৱেশ কৰিব নোৱাৰো, কীৰ্তনত প্ৰৱেশ কৰিব নোৱাৰো। ভাগৱতৰ প্ৰাৰম্ভতে কাক দিলে? দুগৰাকী মাতৃক স্থান দি ললে। কাক কাক দিলে চাই লওক। এগৰাকী কোন? কুন্তী মাতৃক স্থান দিলে। আনগৰাকী কোন? দ্ৰৌপদীক স্থান দিলে। যিগৰাকী দ্ৰৌপদী 5টা সন্তান অশ্বত্থামাই কাটি নিয়াৰ পাছতো যেতিয়া ভীমে প্ৰতিজ্ঞা কৰিলে এই 5টা সন্তান তোমাৰ 5টা সন্তাক মই ধৰি আনি শিৰচ্ছেদ যেতিয়ালৈকে কৰিব নোৱাৰো তেতিয়ালৈকে মই ক্ষান্ত নাথাকো। সেই ভীমে যেতিয়া অশ্বত্থামাক ধৰি আনি দ্ৰৌপদীৰ সন্মুখলৈ আনিলে, দ্ৰৌপদীয়ে কি বুলি ক'লে? গুৰু মাতৃয়ে তেওঁৰ পুত্ৰ অশ্বত্থামাক যদি তুমি শিৰচ্ছেদ কৰা, মই 5টা সন্তানৰ শিৰচ্ছেদ কৰিলে যিমান দুখ কষ্ট পাইছো তাতোতকৈ বেছি দুখ পাব মোৰ গুৰু মাতৃয়ে। গতিকে এৰি দিয়া, এৰি দিয়া। এই ক্ষমা কৰিব পৰা গুণৰ অধিকাৰী, সেইকাৰণে ক্ষমাৱন্ত এই গ্ৰন্থ বুলি ভাগৱতক কোৱা হয়। সেইগৰাকী দ্ৰৌপদীক ভাগৱতৰ আৰম্ভতে স্থান দিছে। সেইগৰাকী মাতৃ কুন্তীক কৰ্তব্যপৰায়ণৰ যিগৰাকী প্ৰতীক, সেই কৰ্তব্যপৰায়ণতাৰ প্ৰতীক কুন্তীক ভাগৱতৰ প্ৰাৰম্ভতে স্থান দিছে। গতিকে ভাগৱতে বা আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে আইসকলক, মাতৃসকলক 50% সংৰক্ষণৰ কথা কোৱা নাই, 100% সংৰক্ষণ। অৰ্থাৎ পুৰুষে তিৰিয়ে শৈব একমতিতেহে সিজিব হৰিত ভকতি। একে সমান আসনত ৰাখিছে। এতিয়া ভাগৱতত আপোনালোকে চাবচোন, পুত্ৰ বুলি কাক কোৱা হৈছে? ভাগৱতত পুত্ৰ শব্দটোৱে কইনা বা পুৰুষ, জীৱ পুৰুষ কথা, ল'ৰা বা ছোৱালী দুয়োটাকে পুত্ৰ বুলি জ্ঞান কৰিছে ভাগৱত। যাৰ পুত্ৰ হবে ঐত বুলি কওঁতে কেৱল মাত্ৰ ল'ৰা সন্তানটোৰ কথা কোৱা নাই। ভাগৱতত গোপী শব্দটোৱে কাক কৈছে? গোপী শব্দটোৱে আইগৰাকীক কোৱা নাই। প্ৰাৰ্থনা কেনেকৈ সজাইছে চাওকচোন। আইগৰাকীও গাব লাগিব, সেই কৃষ্ণস্বামী তজুপাও আমি
বাপজনেও গাব লাগিব হে কৃষ্ণস্বামী তজোপা আমি। অৰ্থাৎ আইসকলক যিটো স্থান দিছে ভাগৱতত, বাপসকলক তাতোতকৈ অকমান তলতহে ৰাখিছে। যাৰ কাৰণে আমি আইসকল হ'বৰ কাৰণে আজি ইয়াত এই চেলেং চাদৰখন আমি গাত মেৰিয়াই ল'বলগীয়া হৈছে, প্ৰকৃতিৰ ৰূপা হ'বৰ কাৰণে। আইসকলে কিন্তু একো নকৰাকৈয়ে এনেধৰণে ভাগৱতত বহিব পাৰে। তথাপিও আজিও আমি আইসকলক সেই স্থান দিবলৈ আমি পৰা নাই, বা সেই স্থান আমাৰ সমাজে দিয়া নাই, কিন্তু আমাৰ ভাগৱতে দিছে। সেইকাৰণে ইয়াত সুৰুচি সুনীতি মাতৃৰ কথা কৈছে। গতিকে মাতৃগৰাকী কেনেকুৱা হ'ব লাগিব, তাৰমানে কেনেকুৱা হোৱা উচিত, এই কথা দেখুৱাইছে। বিলাসিতাপূৰ্ণ হবা নে নিয়ম নীতি পূৰ্ণ যুক্ত হবা। যদি বিলাসিতাপূৰ্ণ হোৱা, সুৰুচি সদৃশ হোৱা, তেতিয়াহ'লে উত্তমৰ দৰেহে সন্তান পাবা। যদি সুনীতিৰ দৰে হোৱা, তেতিয়া ধ্ৰুৱৰ দৰে সন্তান পাবা। ধ্ৰুৱৰ দৰে সন্তান পাবা। যি ধ্ৰুৱ ইয়াত দেখুৱাইছে কিমান কঠোৰ পৰিশ্ৰম কৰিব পাৰে। এয়া অলপ আগতে মাতি যোৱা আই বাপ দুজনে অতি সুন্দৰ কণ্ঠেৰে আপোনালোকে যদি খুব একান্ত চিত্তে শুনিছে, মই ব্যাখ্যা কৰিব নালাগে যে ধ্ৰুৱই কেনেকৈ প্ৰথমে অন্ন খাইছিলে, তাৰ পাছত দুসাজৰ পৰা এসাজলৈ গ'ল, এসাজ এৰিলে, কেৱল পানী খালে, পানী খোৱাৰ পাছত কেনেকৈ কেৱল মাত্ৰ গছৰ পাত এখিলা খালে, গছৰ পাত এখিলা খাই তেনেকে গৈ 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 শেষান্তত তেওঁ কেৱল বতাহ খায়, হাৱা খায়, কেৱল শ্বাস প্ৰশ্বাস খাই তেওঁ ধ্যানমগ্ন হৈ আছে, ধ্যানমগ্ন হৈছে। তেনে এটা অৱস্থাতে আহি ভগৱন্তই তেওঁক আহি দেখা দিছেই। এই কথাখিনি দেখাইছে, এটা কঠোৰ সাধনা কথা দেখাইছে। এই কঠোৰ সাধনাটো আমি আজি কলি যুগত কৰিবৰ প্ৰয়োজন নাই। এনে কঠোৰ সাধনা কৰাৰ কোনো প্ৰয়োজন নাই। এইটো প্ৰতিপন্ন কৰিবৰ কাৰণে এই তিনিওটা যুগত কৰা যিটো কঠোৰ পৰিশ্ৰম, এই পৰিশ্ৰম তিনিটা দেখুৱাইছে। কি দেখুৱাইছে? সত্য যুগে ধ্যান, কাৰণ ভগৱন্ত অন্তৰ্ধ্যান হৈ আছিল। অন্তৰ্ধ্যান ভগৱন্তক, কঠোৰ ধ্যানৰ অন্ততহে ভগৱন্তক পাব পাৰি। ভগৱন্তই আহি তেওঁলোকৰ কামনা পূৰণ কৰে, তেওঁলোকৰ কিন্তু গতি মুক্তি নিদিয়ে। তেওঁলোকে যি কামনা এতিয়া ধ্ৰুৱৰ জৰিয়তে দেখুৱাই দিব। মই গোটেইটো পাঠ কৰালৈকে থাকিব নোৱাৰিম কাৰণে এতিয়া সংক্ষেপে কৈ গৈছো আৰু যে ধ্ৰুৱৰ জৰিয়তে দেখুৱাই দিব। ধ্ৰুৱই কি হ'ল, যেতিয়া উত্তমক সুৰুচি মাতৃৰ পৰোচনাত পৰি পিতৃ উত্তান পাদে উত্তমকহে বেছি মৰম কৰে, কিন্তু উত্তমক পিতাকৰ কোলাত বহি থকা দেখি ধ্ৰুৱৰো পিতৃৰ কোলাত বহিবলৈ মন যায়। ধ্ৰুৱৰো পিতৃৰ কোলাত বহিবলৈ যাওঁতে সুৰুচি মাতৃয়ে ককৰ্থনা কৰিলে। কি বুলি ককৰ্থনা কৰিলে? এইখন আসনত বহিবলৈ হলে তই মোৰ গৰ্ভত জন্ম হব লাগিছিল, মোৰ গৰ্ভত জন্ম হোৱা হলেহে তই সেইখন আসনত বহিবলৈ পালিহেঁতেন। এই বুলি কোৱা শুনি কান্দি কান্দি মাকৰ ওচৰলৈ গ'ল। কাৰ ওচৰলৈ গ'ল? সুনীতি মাতৃৰ কাষলৈ গ'ল। মাকক গৈ ক'লেগে যে মোৰ সতীয়া মায়ে মোক এনেকৈ ব্যৱহাৰ কৰিছে। তেতিয়া সুনীতি মাতৃয়ে কি ক'লে? খুব মৰমেৰে তেওঁক মানে মূৰত হাত ফুৰাই ফুৰাই কৈছে, বাছা, তই চিন্তা নকৰিবি, তই কোনখন আসনৰ কথা চিন্তা কৰিছ? তই ঈশ্বৰক উপাসনা কৰচোন। ঈশ্বৰ যদি তোৰ প্ৰতি সদয় হয়, ঈশ্বৰ যদি তোৰ প্ৰতি সন্তুষ্ট হয়, তই এইখনতকৈ এখন উচ্চ আসন পাবলৈ সক্ষম হবি। এই বুলি সুনীতি মাতৃয়ে ক'লে। সেই কথা শুনিয়েই তেওঁ ঈশ্বৰ উপাসনা কৰিবৰ কাৰণে অৰণ্যলৈ তেওঁ প্ৰৱেশ কৰিলে। কাৰণ সেইখিনি সময়ত এইটো এটা মানে ব্যৱস্থা আছিল, প্ৰক্ৰিয়া আছিল। অৰণ্যলৈ যাওঁতে মাজতে নাৰদক পালে। নাৰদে আহি পেলাই তেওঁক ক'লে, তুমি ইমান সৰু ল'ৰা, তুমি জানো পাৰিবা ইমান কঠোৰ পৰিশ্ৰম কৰিব? তেওঁ যে স্থিৰ কৰি ললে, তেওঁ ঠাৱৰ কৰি ললে। এতিয়া আমাৰো লক্ষ্য স্থিৰ হ'ব লাগিব। আমাৰ লক্ষ্য কি? আমাৰ লক্ষ্য আনন্দ। আমাৰ লক্ষ্য কি? আমাৰ লক্ষ্য শান্তি। আমাৰ লক্ষ্য কি? আমাৰ লক্ষ্য প্ৰেম। সেইটোকে ভাগৱতে আমাক ক'ব খুজিছে,
আমাৰ লক্ষ্য হৈছে কি মুক্তি মুক্তি কিন্তু সেই মুক্তিটো নিবিচৰে কথাটো ভাগৱতত নহয় কি ঘোষা শাস্ত্ৰৰ আৰম্ভণিতে কৈলে মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নবে ভকতে কিন্তু মুক্তিও বাঞ্ছা নকৰে প্ৰাৰ্থনা কৰে নামাগুহু সুখ ভোগ নালাগে মুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি মুক্তিও বাঞ্ছা নকৰে গতিকে আকাংক্ষিত বস্তুটো মুক্তি তেতিয়াহ'লে মুক্তিও কিন্তু ভকতে বাঞ্ছা নকৰে কি বিচাৰে মুক্তিৰ পৰিৱৰ্তে কি বিচাৰে ভকতি বিচাৰে মুকুতিত ভকতিৰ যিটো আনন্দ সেইটো পোৱা নাযায় ভকতিত যিটো আনন্দ পোৱা যায় সেইটো মুকুতিত নাই সেইকাৰণে ভকতে সেই মুক্তিও বাঞ্ছা নকৰে কি বাঞ্ছা কৰে তেতিয়াহ'লে আনন্দ শান্তি গতিকে আমি এইটো লক্ষ্যটো স্থিৰ কৰি ল'ব লাগিব যেনেকৈ ধ্ৰুৱই লক্ষ্যটো স্থিৰ কৰি ল'লে লক্ষ্যটো স্থিৰ কৰি লোৱাৰ লগে লগে এতিয়া আমি লক্ষ্যটো স্থিৰ কৰি ললো কি বোলে আমি গুৱাহাটীলৈ যাম লক্ষ্যটো ললো এতিয়া কোন কাহিনীকৈ যাম দেওবাৰে গুৱাহাটীলৈ যাম গতিকে আগতীয়াকৈ মই দেওবাৰৰ নাইট ছুপাৰত মই টিকেটটো কাটিলো কাটি যদি মই ইয়াত বহি থাকো গুৱাহাটী পামনে মই নাইট ছুপাৰত উঠিব লাগিব নাইট ছুপাৰত উঠিলে নহব নাইট ছুপাৰখন গৈ থকাৰ লগে লগে নাইট ছুপাৰে কি এৰিব যোৰহাট এৰিব বোকাখাট এৰিব নগাঁও এৰিব তাৰ পাছতে মই গুৱাহাটী পাম গতিকে লক্ষ্যটো যেতিয়া স্থিৰ কৰি ললো লক্ষ্যটো স্থিৰ কৰি ল'ব হাত সাৱটি বহি থাকিলে মই একো নাপাম ধ্ৰুৱই সাধনাৰ জৰিয়তে দেখুৱাই দিলে কি দেখুৱাই দিলে লক্ষ্যটো স্থিৰ কৰাৰ লগে লগে তেওঁ ৰাজ হাৱেলী এৰিলে ৰাজকাৰেং এৰিলে ৰাজকাৰেঙতে থাকিলে আমি বিষয় ভাষণাৰ যিটো সুখ সেই সুখটো বৰ মানে লোভনীয় এই লোভনীয় সুখ কোনটো আমি ধৰক ইয়াৰ পাছত ঋষভ চৰিত্ৰ আছে ঋষভ চৰিত্ৰত সংসাৰ তৰণৰ 25টা উপায় সন্দৰ্ভত কব 25টা উপায় প্ৰথম উপায়টো কৈছে এলাহটো ত্যাগ কৰিব লাগিব এতিয়া আমি লক্ষ্যটো যেতিয়া স্থিৰ কৰি ললো যে আমি এলাহটো ত্যাগ কৰিব লাগিব কি এলাহ ত্যাগ কৰিব লাগিব আমি ৰাতিপুৱা সোনকালে বোলে টোপনি চিকুণ পুৱা মুহুদি চিকুণ গোৱা আমি ৰাতিপুৱা লেপখন লৈ শুই থাকি ভাল লাগে গতিকে সেই ভাল লগা লোভনীয় সেই মুহূৰ্তটো আমি ত্যাগ কৰিবলৈ পাৰিব লাগিব আমি শুই উঠি আমি স্নান কৰিবলৈ আমি আগবাঢ়ি যাব লাগিব স্নান কৰি আহিয়ে পেলাই আমি গুৰু সেৱা কৰিবলৈ আমি অগ্ৰসৰ হ'ব লাগিব গুৰু সেৱা কৰাৰ পাছতহে আমি অন্যান্য কামলৈ আমি আগবাঢ়িম এই যিখন চানেকি এই ভাগৱতৰ দশম স্কন্ধৰ গোপী উদ্ধৱ সংবাদত আমাক খুব সুন্দৰকে আমাৰ গৃহস্থী ধৰ্ম পালন কৰা লোকসকলৰ কাৰণে আমাৰ কৰণীয় কৰ্তব্যখিনি গোটেই চানেকিখন আমাক দি থৈ গৈছে সেইখন চালে আমি তাত হুবহু আমি পাম কেনেকৈ আমি গৃহস্থী ধৰ্ম পালন কৰা লোকসকলে কেনেকৈ কৰিব লাগিব গতিকে এই লক্ষ্যটো স্থিৰ কৰি লোৱাৰ লগে লগে যেনেকৈ গুৱাহাটীলৈ লক্ষ্যটো স্থিৰ কৰাৰ লগে লগে যোৰহাট এৰিব লাগিব আমি কি এৰিব লাগিব আমাৰ এই লোভনীয় মোহনীয় এই লালাইত লোভত মানে বন্দী হৈ থকা বিষয়ৰ সুখবোৰ আমি ত্যাগ কৰিব লাগিব ত্যাগ কৰি পেলাই আমি কি কৰিব লাগিব ইয়াত দেখুৱাই দিছে কঠোৰ সাধনা কৰিব লাগিব বেদে যে দেখুৱাই দিছে দুটা পথ এটা চেয় এটা পেয় এই যিটো পেয় পথটো প্ৰথমে দলিচা পৰা এই দলিচা পৰা পথটোৱে আপুনি আগবাঢ়ি গৈ থাকক ইফালে পাব কাঁইটীয়াৰে আৱৰি থকা কাঁইটীয়া পথত আপুনি ভৰি দিব লাগিব কিন্তু যিটো পেয় পথ চেয় পথ সেইটো কি প্ৰথমে কি বুলি কৈছে কাঁইটীয়া তাৰমানে কঠোৰ তপস্যা কৰিব লাগিব কঠোৰ ধ্যান কৰিব লাগিব কঠোৰ ব্ৰত কৰিব লাগিব তাৰ পাছত লাহে 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 ইফালে দলিচা পৰা ইফালে আৰামদায়ক ইফালে শান্তি আনন্দৰে ভৰা তাৰমানে সেইটোকে কোৱা হৈছে আমি প্ৰথমে ৰাতিপুৱা আমি শুই উঠিবলৈ মন নাযায় এইটো আমাৰ কাঁইটীয়া পথৰ দৰে আমি সেইটো ত্যাগ কৰিবলৈ কৰি আমি যদি ওলাই যাব পাৰো এইটো যেতিয়া অভ্যাসত পৰিণত হ'ব তেতিয়া আমি আৰু সেইবোৰৰ প্ৰতি আমাৰ কোনো ভক্ষেপ নাথাকিব আৰু এই পথটো যিটো পথ আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষ মাধৱদেৱে দেখুৱাই থৈ গ'ল নামঘৰ প্ৰতিষ্ঠাৰ জৰিয়তে ভাগৱতৰ জৰিয়তে সেই পথটো যদি আমি সুন্দৰভাৱে অৱলম্বন কৰো প্ৰথম অৱস্থাত আমাৰ বৰ টান লাগিব কঠোৰ লাগিব মানে সদায় আমি কিহত মানে শুনি ভাল পাওঁ কাণখনে শুনি ভাল পাওঁ পৰ চৰ্চা পৰ নিন্দা শুনি ভাল লাগে
কিন্তু আমাক কি বুলি ক'লে কৰ্ণটো ক'ত ব্যৱহাৰ কৰিব লাগিব কৰ্ণটো যদি আমি ঈশ্বৰৰ কথা শ্ৰৱণত যদি ব্যৱহাৰ নকৰোঁ তেনেহ'লে এটা মিছা গাত এটা ভাৰ বৈ লৈ ফুৰা বুলি আমাক শাস্ত্ৰই বা মানে শাস্ত্ৰসমূহে কৈছে সেইকাৰণে কি কৈছে কৰ্ণটো ক'ত ব্যৱহাৰ কৰিব লাগিব কৰ্ণপথে ভকতৰে হিয়াতে প্ৰৱেশী হৰি দুৰ্বাসনা সমস্ত কৰ্ণপথেদি দামোদৰক প্ৰৱেশ কৰাব লাগিব ঈশ্বৰক প্ৰৱেশ কৰাব লাগিব তেতিয়া কি হ'ব জলৰ যতে কমলৰ কৰ্ণপথে ভকতৰ হিয়াতৰ প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰে যেনেকৈ বাৰিষাৰ নদীৰ পানীখিনি লেতেৰা পানীখিনি খৰালি শৰৎকাল অহাৰ লগে লগে নিজে নিজে পবিত্ৰ হয় নিজে নিজে মানে কি ঢৌটো যেতিয়া বন্ধ হৈ যায় সোঁতটো যেতিয়া নাইকিয়া হৈ যায় পানীৰ অস্থিৰতাটো যেতিয়া নোহোৱা হৈ যায় পানীখিনি যেতিয়া স্থিৰ হৈ যায় তেতিয়াহ'লে তাত থকা যিখিনি মলখিনি লাহে লাহে সেই তললৈ গেট ৰূপে বহি থাকে ঠিক তেনেধৰণে আমি ঈশ্বৰৰ কথা কাণেদি শুনোতে 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 আমাৰ হৃদয়ত লাগি থকা যিবোৰ মনৰ মলি কাম ক্ৰোধ লোভ মোহ দম্ভ দ্বেষ অহংকাৰ ৰূপী গেটবোৰ সি লাহে লাহে তললৈ পৰি থাকিব অৰ্থাৎ মনটো স্থিৰ হৈ যোৱাৰ লগে লগে পানীখিনি স্থিৰ হৈ যোৱাৰ লগে লগে যেনেকৈ শৰৎকালৰ নদীৰ পানীখিনি নিৰ্মল হৈ পৰে আমাৰ মনটো তেনেকে স্থিৰ কৰি দিলে ভগৱন্তৰ স্থিৰ কৰি দিয়াৰ লগে লগে মনৰ লাগি থকা মলবোৰ সকলোবোৰ নোহোৱা হৈ মনটো পবিত্ৰ হৈ পৰিব এইখিনি কৰিবৰ কাৰণে যিটো কঠোৰ সাধনা কঠোৰ তপস্যা এইখিনি সুনীতি মাতৃৰ সন্তানৰ জৰিয়তে ধুবৰ জৰিয়তে আমাক ইয়াত সুন্দৰকে দেখুৱাই থৈ গৈছে এতিয়া এই যে সত্য ধ্যান তাৰমানে কি ভগৱন্ত অন্তৰ ধ্যান হৈ আছে গতিকে ভগৱন্তক পাবৰ কাৰণে ধ্যান কৰিবলগীয়া আছে সত্য ধ্যান তেতাত যজ্ঞ কি যজ্ঞ তেতাত যজ্ঞ তেতাত ধ্যান কৰিবলগীয়া নহ'ল কিয় নহ'ল কাৰণ তেতাত শ্ৰীৰামচন্দ্ৰ ভগৱানে আহি নিগাজিকৈ থাকিবলৈ ল'লে ভগৱানক সাক্ষাতে লগ পাই ধ্যান কৰাৰ প্ৰয়োজন নাই তেতাত কি কৰিব লাগিব কাৰণে যজ্ঞ কৰিব লাগিব কি যজ্ঞ ৰামচন্দ্ৰই যি যজ্ঞ কৰি দেখুৱাই থৈ গ'ল ৰামচন্দ্ৰই কি যজ্ঞ কৰি দেখুৱালে এজন পুৰুষে মৰ্যাদা সহকাৰে জীয়াই থাকি পুৰুষ হৈ পুৰুষোত্তমলৈ ৰূপান্তৰ হ'বৰ কাৰণে যিখিনি যজ্ঞ কৰিব লাগে যিখিনি কাম কৰিব লাগে সেইখিনিকে যজ্ঞ বুলি কৈছে যজ্ঞ দুই প্ৰকাৰৰ প্ৰত্যেকটো কথা দুই প্ৰকাৰৰ আমাক ভাগৱতৰ আৰম্ভণিৰ পৰা দেখুৱাইলে এফালে পুৰুষ এফালে প্ৰকৃতি দুই প্ৰকাৰৰ এফালে আন্ধাৰ এফালে পোহৰ এফালে ভাল এফালে বেয়া এফালে শান্তি আনফালে অশান্তি এফালে মৰম আনফালে ঘৃণা এই সকলোবোৰ দুটা দুটা দেখুৱাই থৈ গ'ল এটা দিন ৰাতি নাথাকিলে দিনৰ অস্তিত্ব অনুভৱ কৰিব নোৱাৰে বেয়া নাথাকিলে ভালৰ উপলব্ধি কৰাটো অসম্ভৱ কথা ঠিক তেনেদৰে যজ্ঞ দুটা এটা যজ্ঞ কথা প্ৰথম স্কন্ধতে নাকচ কৰি থৈ গৈছে কি কৈছে 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নমখ্যা ক্ষেত্ৰ মহাপুণ্য থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱতৰ কথা এই বুলি ভাগৱত আৰম্ভ হৈছে ভাগৱত আৰম্ভ হৈ 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 ক'ত পালেগৈ এই ভাগৱত কোনে কৈছে কাক কৈছে পৰীক্ষিতক কৈছে কোনে কৈছে শুকে কৈছে শুকে ভাগৱত কৈছিল কাৰ আগত 60,000 ঋষিৰ আগত আৰু কাৰ আগত পৰীক্ষিতৰ আগত আৰু কাৰ আগত সুত মুনিৰ আগত বুজি পাইছেনে কথাটো এতিয়া তাৰ পাছত ভাগৱত শুনি পৰীক্ষিতে 7 দিনত তৰি গুচি গ'ল সুতেও সেই ভাগৱত ধ্যান কৰি থাকিল 60,000 ঋষিয়ে আকৌ যজ্ঞ কৰিবলৈ আৰম্ভ কৰিলে যজ্ঞ কৰোঁতে কৰোঁতে গাৰ বৰণ ধোঁৱা বৰণীয়া হ'ল সেইকাৰণে তেওঁলোকে কৈছে কৃষ্ণতো অৰ্পিয়া কৰো কৰ্মযত তাতো নানা বিঘ্নি আছে জানিলো মনত কৃষ্ণত অৰ্পণা কৰিয়েই যজ্ঞবোৰ কৰি আছো কিন্তু তাৰ কোনো ফল পোৱা নাই ফল পালে এটাই গাৰ বৰণ ধোঁৱা বৰণীয়া হ'ল যজ্ঞ কৰোঁতে কৰোঁতে গতিকে তেনে যজ্ঞ কৰি লাভ নাই বলা পৰীক্ষিতে 7 দিন ভাগৱত শুনিয়ে মুক্তি পালে গতিকে আমি শুকৰ ওচৰলৈ যাওঁ বলা 60,000 ঋষিয়ে মেলি শুকৰ ওচৰ চাপিলে শুকে ক'লে যে তোমালোকে ইয়াৰ আগতে যিজনক তোমালোকৰ সভাত প্ৰৱেশ অনুমতি দিয়া নাছিলা যাক অকুলীন বুলি অজাতিৰ বুলি তোমালোকে আঁতৰত থৈছিলা
সেইজন সোঁতৰ মুখেদি তোমালোকে ভাগৱত শুনাগে যোৱা। 60,000 ঋষিৰ 32,000 ঋষিয়ে ক'লে আমি অকুলিনৰ মুখেদি ভাগৱত শুনিম নে নুশুনো, আঁতৰি গুচি গ'ল। এই 28,000 শৌনককে প্ৰমুখ্য কৰি 28,000 ক'লে আমাৰ ভাগৱত শুনাটোহে লক্ষ্য, কাৰ মুখে শুনিম এইটো ডাঙৰ কথা নহয়। গতিকে হ'লে তেওঁলোকে ভাগৱত শুনিবলৈ গ'ল। এতিয়া কথাটো হৈছে কি, যজ্ঞ তেনে গাৰ বৰণ ধোঁৱা বৰণীয়া হৰা যজ্ঞ কৰি লাভ নাই।